নিৰন্তৰভাৱে মই যিমান কষ্ট কৰিব পাৰোঁ, যিমানখিনি কাম কৰিব পাৰোঁ, সেই দিশেৰে আগবাঢ়ি যাবৰ কাৰণে মই সদায় চেষ্টা কৰিম। ইয়াত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ ভিতৰত অন্যতম এই গোৰ্খাসকলৰ এক সুকীয়া ইতিহাস আছে। আমি সকলোৱে জানো যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত গোৰ্খাসকলৰ যি অৱদান, পৰৱৰ্তী সময়ত বিশেষভাৱে যদি আমি অসমৰ কথা চাওঁ, তেতিয়াহ'লে যিটো সময়ত অসমলৈ ভাষাৰ সময়ত সংকট আহিছিল, মাধ্যমৰ সময়ত হওক বা অসম আন্দোলনত হওক, অসমীয়া সমাজৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সময়ত গোৰ্খাসকলে খুব শক্তিশালীভাৱে এই জাতিটোৰ কাৰণে অসমখনৰ কাৰণে মাত মাতি আহিছিল। আমি এই কথা জানো, আমি এই কথাও জানো যে অসম আন্দোলনৰ সময়ত ৬জনকৈ গোৰ্খাৰ ইয়াত বলিদান দি শ্বহীদ হিচাপে অসমৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে সেই সময়ত বলিদান দিছিল। এই কথা আমি জানো। কেৱল সেই ক্ষেত্ৰতে নহয়, অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰতো বিভিন্ন সময়ত এই গোৰ্খাসকলৰ বিশেষ ভূমিকা আছে। বহু সাহিত্যিক আছে, যিসকল সাহিত্যিকে অসমীয়া সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন সময়ত কাম কাজ কৰি আছে। কেৱল মাত্ৰ সাহিত্যৰ ক্ষেত্ৰতে নহয়, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক দিশত হওক, সামাজিক দিশত হওক, বিভিন্ন ক্ষেত্ৰত কেনেধৰণে অসমীয়া সমাজখনক আগবঢ়াই নিব পাৰি, তাৰ কাৰণে এই গোৰ্খাসকলৰ বহু অৱদান আছে। মই বহু মানুহৰ নাম জানো, কিন্তু মই সময়ৰ তাগিদাত নাম ল'ব বিচৰা নাই। গতিকে মই এই সময়খিনিত এই কথাই উপলব্ধি কৰিব পাৰিছোঁ বা এই কথাই মই অনুভৱ কৰিছোঁ যে আমি যদি আগবাঢ়ি যাব লগা হয়, আমি যদি অসমখনক ভাৰতবৰ্ষৰ এখন হয়, আজি পশ্চিম গোলাঘাট জিলা সমিতিয়ে অসম গোৰ্খা সন্মিলনৰ অন্তৰ্গত আজি আমাক গোৰ্খা বন্ধু বঁটা প্ৰদান কৰিছে। আজিৰ দিনটো আমাৰ কাৰণে সঁচাই এটা স্মৰণীয় দিন আৰু সামাজিক দায়বদ্ধতাৰে সমাজখনৰ কাৰণে কাম কৰি থাকিবৰ কাৰণে আজিৰ পৰা বহু দায়িত্ব বাঢ়িল বুলি অনুভৱ কৰিছোঁ। গতিকে আগন্তুক দিনবিলাকত ৰাইজৰ সহায় সহযোগিতাও কামনা কৰিছোঁ আৰু বিশেষভাৱে বিগত দিনবিলাকত যেনেধৰণে গোৰ্খা ৰাইজৰ লগত যেনেধৰণে সদায় একেলগে কাম কাজ কৰি গৈ আছিলোঁ, অনাগত দিনবিলাকতো যাতে তেনেধৰণে কাম কাজ কৰি যাব পাৰোঁ, সেই আশা মই কৰিছোঁ। মেজৰ দুৰ্গা মল্লৰ আজি শ্বহীদ মেজৰ দুৰ্গা মল্লৰ বলিদান দিয়া দিন হিচাপে, তেখেতক ব্ৰিটিছে ফাঁচী কাঠত ওলোমোৱা দিন হিচাপে আজি সম্পূৰ্ণ ভাৰতবৰ্ষৰ লগত অসমতো বলিদান দিৱস পালন কৰা হৈছে। আৰু আজি পশ্চিম গোলাঘাট জিলা সমিতিৰ সৌজন্যত দেৰগাঁৱত আজি ইয়াত বলিদান দিৱসক মোক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণৰ কৰাৰ কাৰণে মই ধন্য মানিছোঁ নিজকে। ইমান সুন্দৰ এটি কাৰ্যক্ৰম, বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এক অনুষ্ঠান হোৱাৰ কাৰণে আৰু ইয়াত 2জন গোৰ্খা বন্ধু পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ কাৰণে মই নিজকে তেওঁলোকক শুভেচ্ছা আগবঢ়াব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।